যোৰহাটত আজি সামৰণি পৰিব কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱস 2025। যোৰহাটত 4,000 ছাত্ৰ-ছাত্ৰীয়ে একেলগে গালে সুৰৰে দেউলৰে। যোৰহাট সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত, যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আৰু যোৰহাটবাসী ৰাইজৰ অভিভাৱকত্বত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে 3 দিনীয়াকৈ অনুষ্ঠিত হোৱা কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱসৰ আজি সামৰণি পৰিব। আজি অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি পুৱাই পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আৰু বিষ্ণু ৰাভাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰা হয়। পতাকা উত্তোলন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা। তাৰ লগে লগে শ্বহীদ তৰ্পণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে। সমান্তৰালভাৱে উৎপল শৰ্মা আৰু সমীৰণ ফুকন দুয়োজনেই বিষ্ণু ৰাভাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে। বিষ্ণু ৰাভা দেৱলৈ শ্ৰদ্ধাঞ্জলি জনাই যোৰহাটৰ 4,000 ছাত্ৰ-ছাত্ৰীয়ে একেলগে বিষ্ণু ৰাভাৰ গীত পৰিৱেশন কৰে। আনহাতে দুপৰীয়া ভাগলৈ এক মুকলি সভা অনুষ্ঠিত হয়। এই সভাতেই কেইবাখনো গৱেষণাধৰ্মী গ্ৰন্থ আৰু স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয় আৰু এক জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হয়। সন্ধিয়ালৈ এক বাস্তৱবনীয়া সাংস্কৃতিক সন্ধ্যা অনুষ্ঠিত হ'ব। এই সাংস্কৃতিক সন্ধ্যা উদ্বোধন কৰিব বিশিষ্ট অভিনেত্ৰী ৰীনা বৰাই। উক্ত অনুষ্ঠানত গীত পৰিৱেশন কৰিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবীন, তৰালী শৰ্মা, দীপলিনা ডেকা, নিৰ্মালী দাস, সুবাসনা দত্তই। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ প্ৰতিবেদন AIN লাইভ। সকলোৱে সৈনিক শিল্পীগৰাকীক শ্ৰদ্ধা নিবেদিবৰ কাৰণে আহি ইয়াত উপস্থিত হৈছেহি। আজিৰ এই পবিত্ৰ দিনটোত আমাৰ সেই একেই উপলব্ধি, বিষ্ণুপ্ৰসাদ ৰাভা এক বিপ্লৱী জীৱন প্ৰণালীৰ নাম। গতিকে তেখেতৰ দৰে হ'বলৈ চেষ্টাহে কৰিব পাৰি, কিন্তু তেখেতৰ দৰে হ'ব নোৱাৰি। তেখেত নিজেই এক অনুষ্ঠান, এক শিল্প, এক আদৰ্শ আৰু এক সুতীব্ৰ ৰাজনৈতিক চেতনা। গতিকে তেখেতক ভাল পাবৰ কাৰণে অন্তৰত সাম্যবাদ থাকিলেই হ'ল। তেখেতক ভাল পাবৰ কাৰণে দুখীয়া, দৰিদ্ৰ, নিষ্পেষিত জনতাৰ হৈ কাম কৰাৰ এটা মানসিকতা থাকিলেই হ'ল। ৰাভাদেৱক ভাল পাবৰ কাৰণে কোনো বিশেষ ৰাজনৈতিক আদৰ্শৰে দীক্ষিত হোৱাৰ প্ৰয়োজন নাই। যিখিনি সময়ত আমি সাধাৰণ মানুহে অকণমান অৱকাশ পালেই দেখা পাওঁ যে নিজৰ পৰিয়ালৰ কাৰণে, নিজৰ কাৰণে মাটি সম্পত্তি যোৱাৰ উঠে, সেইখিনি সময়ত বিষ্ণুপ্ৰসাদ ৰাভাদেৱে নিজৰ পৈতৃক সূত্ৰে পোৱা, উত্তৰাধিকাৰী সূত্ৰে পোৱা 2500 বিঘা মাটি নিজৰ নামত নামজাৰি কৰা নাছিলে। এতিয়া মানুহে কোৱা শুনো যে সেই মাটিতেই ঐতিহাসিক তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা হৈছে। গতিকে আজিৰ এই পবিত্ৰ ক্ষণতে আমি অসম চৰকাৰক দাবী জনাব বিচাৰিছোঁ যে বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ জীৱন, আদৰ্শ, কৰ্মৰাজি সম্পৰ্কে বিস্তৃত অধ্যয়ন, পৰিকল্পনা, গৱেষণাৰ প্ৰয়োজন আছে। আৰু সেইকাৰণে অসম চৰকাৰৰ উদ্যোগত কেন্দ্ৰীয় বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়ত কলাগুৰু বিষ্ণু ৰাভাৰ নামত, সৈনিক শিল্পী বিষ্ণু ৰাভাৰ নামত এখন আসন প্ৰতিষ্ঠা কৰিব লাগে আৰু অসম চৰকাৰে এই ক্ষেত্ৰত প্ৰয়োজনীয় সকলো পুঁজিৰ যোগান ধৰিব লাগে। আজি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱস। এইবাৰ আমি এইবেলি আমি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত, যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত, যোৰহাটবাসী ৰাইজৰ অভিভাৱকত্বত আমি 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এইবাৰ যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত কৰিছোঁ। আৰু আজি আমি অন্তিমটো দিনত উপস্থিত হৈছোঁ। আজি অন্তিমটো দিনৰ কাৰ্যসূচী হিচাপে প্ৰথমবাৰ আছে পতাকা উত্তোলন। সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি উৎপল শৰ্মাদেৱে পতাকা উত্তোলন কৰিব। তাৰপিছতে আছে শ্বহীদ তৰ্পণ। সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক সমীৰণ ফুকনদেৱে শ্বহীদ তৰ্পণ কৰিব। তাৰ পিছতে আছে মাল্যাৰ্পণ কাৰ্যসূচী আমাৰ সম্পূৰ্ণ কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যদেৱে। ইতিমধ্যে আপোনালোক জ্ঞাত যে তাৰ পিছতে আমাৰ 4,000 পৰা 5,000 ছাত্ৰ ছাত্ৰীয়ে আমাৰ এটা সমবেত সংগীত পৰিৱেশন হ'ব। তাৰপিছতে মুকলি সভা আৰম্ভ হ'ব আৰু মুকলি সভাটো বিভিন্ন জনগোষ্ঠীয় সমাৰোহেৰে আমি মুকলি সভা সম্পন্ন কৰিম। তাৰপিছতে আজি ৰাতিলৈ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান আছে। হয়, আমি ইতিমধ্যে আমি হৈছোঁ সদৌ অসম ছাত্ৰ সন্থা সদায় ছাত্ৰ ছাত্ৰীৰ লগত চলা সংগঠন। ছাত্ৰ ছাত্ৰীৰ লগত চলা সংগঠন হিচাপে ছাত্ৰ ছাত্ৰী, অভিভাৱক, শিক্ষানুষ্ঠানৰ মুৰব্বী আৰু ইতিমধ্যে যোৰহাটবাসী ৰাইজৰ ব্যাপক সহায়েৰে আৰু ইয়াৰ জনসমাগমে প্ৰমাণ কৰিছে। আৰু এয়া আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি পুনৰবাৰ যোৰহাটবাসী ৰাইজক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱস 2025 যোৰহাটৰ এই জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আজি 3 দিনীয়া কাৰ্যসূচীৰে চলি আছে। আজি শেষৰ কাৰ্যসূচী আৰু আজি এতিয়া বিষ্ণু ৰাভা দেৱলৈ শ্ৰদ্ধাঞ্জলি, শ্বহীদ তৰ্পণ ইত্যাদি অনুষ্ঠান আছে। আৰু তাৰ লগতে প্ৰায় যোৰহাটৰ সকলোবোৰ বিদ্যালয়ৰ পৰা প্ৰায় 4,000 ছাত্ৰ ছাত্ৰী গোট খাইছেহি। তেওঁলোকে বিষ্ণু ৰাভাৰ গীত পৰিৱেশন কৰিব, শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাব আৰু তাৰ পাছতে আমাৰ মুকলি সভা আৰম্ভ হ'ব আৰু সন্ধিয়ালৈ সাংস্কৃতিক বাচকবনীয়া শিল্পীসকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ'ব। গতিকে আজি সকলো কাৰ্যসূচী আৰম্ভ কৰিবলৈ আমি আগবাঢ়িছোঁ। প্ৰায় প্ৰাকখনত আপোনালোকক সকলোকে আমন্ত্ৰণ জনাইছোঁ। সকলো আহক, আমাৰ অনুষ্ঠানত সহযোগ কৰক। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।